নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো অসম ফিউচাৰ ইউটিউব চেনেলৰ পৰা আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। নতুন বছৰত আপোনাৰ প্ৰতিটো দিন ৰঙীন হওক, আপোনাৰ জীৱনৰ প্ৰতিটো অধ্যায় ৰঙেৰে পৰিপূৰ্ণ হওক। সকলোকে নতুন বছৰৰ ওলগ যাচিলোঁ। হেপী নিউ ইয়েৰ গাইজ। তো এতিয়া SSUHৰ ফালৰ পৰা যি ডি ফাৰ্ম আছে তাৰে এডমিশ্যন নটিচ আহি গ'ল। এই নটিচখন জাৰি কৰিছে গভাৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, আছাম 6 মাইল খানাপাৰা, গুৱাহাটী 22। অৰ্থাৎ এই নটিচখন DMEৰ পৰা জাৰি কৰিছে। তো 2024 ডিচেম্বৰৰ 16 আৰু ডিচেম্বৰৰ 20 তাৰিখে SSUHৰ যি ডি ফাৰ্ম আছে তাৰে কাউন্সিলিং DME কণ্ডাক্ট কৰিছিল। তো ইয়াৰে থাৰ্ড কাউন্সিলিঙৰ যিখন মেৰিট লিষ্ট আছে বা এডমিশ্যন আছে সেয়া হোৱা নাছিল। তো এতিয়া থাৰ্ড কাউন্সিলিং আৰু ফৰ্থ কাউন্সিলিঙৰ একেলগে এডমিশ্যনটো হ'ব। তো আপোনালোকে চাব পাৰে প্ৰফেশ্যনেল এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ ফাৰ্মাচী এটেচ টু দ্য 3 গভাৰ্ণমেণ্ট মেডিকেল কলেজ অফ আছাম ছিজন 2024। তো এইটো 2024 ছিজনৰে হয়। তো ইয়াৰে থাৰ্ড আৰু ফৰ্থ কাউন্সিলিঙৰ এডমিশ্যনৰ নটিচ হয়। ভিডিঅ'টোৰ বাকীখিনি আগবঢ়াৰ আগতে যদি আপোনালোকে 2025 ছিজনৰ কাৰণে BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। তো ইয়াৰে ইংলিছ মিডিয়ামটো নিউ এডিশ্যন লাঞ্চ হৈ গ'ল। তো ডিছপ্লেত নম্বৰ দিয়া আছে বা হোৱাটছআপ নম্বৰটো দিয়া আছে, হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। তো এতিয়া ভিডিঅ'টো বাকীখিনি আগবাঢ়ো। তো ইয়াৰে ডি ফাৰ্ম কোৰ্চৰ কাৰণে এডমিশ্যন ডেটটো হৈছে 6 জানুৱাৰী তাৰিখ। তো আপোনালোকে 6 জানুৱাৰী তাৰিখে যিখন কলেজত চিট পাইছে সেই কলেজখনত গৈ কিনে আপোনালোকে এডমিশ্যন ল'ব লাগিব। তো আপোনালোকে সময়ত যদি এডমিশ্যন নলয় তেনেহ'লে আপোনালোকৰ চিটটো কেঞ্চেল হৈ যাব। তো সেইকাৰণে সকলোৱে 6 জানুৱাৰী তাৰিখে গৈ কিনে এডমিশ্যনটো লৈ ল'ব। আৰু আপোনালোকে নিশ্চয় গম পাইছে বি ফাৰ্ম কোৰ্চৰ কথা। তো বি ফাৰ্মৰ এডমিশ্যনটো 4 জানুৱাৰী তাৰিখ। তো বি ফাৰ্মৰ অলৰেডি ভিডিঅ' আছে, তো ভিডিঅ'টো চাই ল'ব পাৰিব। ইয়াৰে নেক্সট ভিডিঅ'টো হৈছে বি ফাৰ্মৰ, বা ইয়াৰ আগৰ ভিডিঅ'টো বি ফাৰ্মৰ ভিডিঅ' আছিল। তো সেই ভিডিঅ'টো চাই ল'ব আপোনালোকে। তো বি ফাৰ্মৰ মেৰিট লিষ্টখন হোৱাটছআপ গ্ৰুপত দি দিয়া হৈছে বা টেলিগ্ৰাম চেনেলত দি দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া ইয়াতে কিছুমান পইণ্ট মেনশ্যন আছে। কেণ্ডিডেট আৰ টু ডিপজিট দ্য অৰিজিনেল এডমিট কাৰ্ডছ, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ HSLC এণ্ড হাই ছেকেণ্ডাৰী। তো আপোনালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত আপোনালোকে অৰিজিনেল আৰু জেৰক্স এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখিনি তাত জমা কৰিব লাগিব। তো আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি তাত ৰাখি ল'ব। তো আপোনালোকে জেৰক্স 2-3 কপিমান লৈ যাব। নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। তো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লৈ যাব। আৰু OBC হ'লে NCL চাৰ্টিফিকেটখন লাগে। EWSখন থাকিলে EWSখন লৈ যাব। আৰু নেক্সট PRCখন লৈ যাব। এইখিনি আপোনালোকে এডমিশ্যনৰ টাইমত লৈ যাব। তো নেক্সট আৰু এটা পইণ্ট আছে মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ কথা। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনত বহুতৰ কনফিউজ থাকে। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকে ঘৰৰ পৰা বনাই লৈ যাব নালাগে। তো যিখন কলেজত চিট পাইছে সেই কলেজখনত মেডিকেল বৰ্ডৰ পৰা এখন চাৰ্টিফিকেট দিব। কিছুমান মেডিকেল টেষ্ট কৰাব, লাইক আপোনালোকৰ আই ভিজন, এনেকুৱা কিছুমান টেষ্ট কৰিব। তো এই টেষ্টবিলাক কৰি কিনে আপোনালোকক মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন দিব। তো সেই চাৰ্টিফিকেটখন এডমিশ্যনত জমা দিব লাগিব। তো এইখিনি হৈ গ'ল মেডিকেল ফিটনেছ চাৰ্টিফিকেট। তো এই নটিচখন আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইটত পাই যাব। আমাৰ হোৱাটছআপ গ্ৰুপতো পিছত এই নটিচখন দি দিয়া হ'ব। তো এতিয়া আমি চাই লওঁ প্ৰভিজনেল চিলেক্ট লিষ্ট অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ডি ফাৰ্ম কোৰ্চ। তো ডি ফাৰ্ম কোৰ্চত থাৰ্ড আৰু ফৰ্থ ৰাউণ্ড কাউন্সিলিঙৰ পিছত এইখন মাৰ্চ কৰি কিনে তেওঁলোকে এডমিশ্যনৰ নটিচখন দিছে। তো ইয়াতে টোটেল 47টা ষ্টুডেণ্টৰ নাম আছে। আৰু ইয়াতে কিছুমান উইথহেল্ড আছে। তো সিহঁতে কিবা ডকুমেণ্টৰ প্ৰব্লেমৰ কাৰণে নামটো উইথহেল্ড আহে। তো ইয়াতে আমি কাট অফখিনি চাই লওঁ। এইবাৰ কাট অফ বহুতে কম গ'ল। তো চাব পাৰি ইয়াতে আনৰিজাৰ্ভৰ কাৰণে আপোনালোকে ডিব্ৰুগড়ত চাব পাৰে প্ৰায় 728 ৰেংকমান 776 আনৰিজাৰ্ভৰ কাৰণে গৈছে। শিলচৰত গৈছে 827, শিলচৰত 881 আছে। তো ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে গুৱাহাটীৰ ক্ষেত্ৰত চিট নাছিলে, তো গুৱাহাটীৰ ক্ষেত্ৰত কম গৈছে। নেক্সট EWSৰ ক্ষেত্ৰত কাট অফ গৈছে 473
আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ লাষ্ট কাট অফ গ'ল 881। নেক্সট OBCৰ ক্ষেত্ৰত আপোনালোকে চাই ল'ব পাৰিব OBCৰ ক্ষেত্ৰত লাষ্ট কাট অফ গৈছে 1458। তাৰপিছত ST প্লেনৰ কাৰণে কাট অফ গৈছে 2610 ৰেংকলৈকে। নেক্সট ST হিলছৰ কাৰণে 2534 ৰেংকলৈকে ইয়াৰে লাষ্ট কাট অফ গৈছে। TGLৰ কাৰণে 1178 ইয়াৰে লাষ্ট কাট অফ গৈছে। তো এইখিনি ইয়াৰে কাট অফ গৈছে, আপোনালোকে PDF-টো চেক কৰি ল'ব পাৰিব। তো বাকী কেইবাৰৰ তুলনাত এইবাৰ ডি ফাৰ্মৰ কাট অফটো কম গৈছে। তো যি কি নহওক, তো আপোনালোকে কোনে কোনখন কলেজত চিট পালে সেইটো কমেণ্ট কৰি জনাব। আৰু কাৰোবাৰ কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত লিংক দিয়া আছে, তো ইনষ্টাগ্ৰামত মোক DM কৰিব পাৰে। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো এগেইন আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। তো এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।